শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্প তাহান্ত বিনাই নাহি 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 আমাৰ পৰম ৰাম আমাৰ পৰম হে ৰাম সেই সময়ত পাছে পৃথু নৰেশ্বৰ ও জানিলন্ত অভিপ্ৰায় শিষ লোকৰ আর স্তুতি করিবা কসাৱে নৃপতি জানিলা সভার মধ্যত তা সম্বাক নিবাৰিলা প্রচণ্ড প্রতাপ পৃথু রাই রাজেশ্বৰ বুলিলন্ত বাক্য যেন শবদ মেঘৰ আর যিটো বাক্য সবস্ৰৱে যেন মধুধাৰ তা সম্বাক প্ৰশংসি বুলিলা বাৰম্বাৰ শুনা সভাসদ বৰ্গ পৰম মহন্ত ও সুতমাগধ বন্দী আদি যত আমাৰ বাক্য সাৱধানে শুনিও পাছে যেন জুৱাই বিমৰিষি কৰিও আর যার গুণ শয়নতু লোকত প্রকাশে তার স্তুতি শুনি সর্বলোকে বেহি হাসে আর মূর কর্মশয় সেই নয় অবিদিত এতেকে আমার স্তোত্রয়াতি গরি প্ৰণাম প্ৰভু কলাই সকল জয় জয়তে আপোনাৰ সব সমস্তকে সশ্ৰদ্ধ প্ৰণিপাত জনালো আৰু সমস্ত পৃথিৱীৰ সজ্জনসকল আতা পুৰুষসকল ঈশ্বৰৰ একান্ত ভক্ত বান্ধৱসকল আইসকল আপোনাৰ সব সকলোৰে প্ৰতি পুনঃ পুনঃ প্ৰণিপাত জনাই আমাৰ এই ধাৰাবাহিক ভাগৱত পাঠৰ শুভাৰম্ভ আজিৰ অনুষ্ঠানৰ যি অধ্যায় এইটো লৈছোঁ ইতিমধ্যে আমি আগৰ ভিডিঅ'ত আপোনাক সবক এই কথা জনাইছোঁ যে মহাৰাজ পৃথু ইতিমধ্যে ব্ৰহ্মা আদি কৰি দেৱতাসকলৰ অভিষেক আৰু বিভিন্ন দেৱতাসকলে প্ৰদান কৰা বিভিন্ন মূল্যৱান দ্ৰব্য বস্তু আদি সকলো প্ৰদান কৰাৰ পিছত উপহাৰ হিচাপে প্ৰদান কৰাৰ পিছত ৰাজেশ্বৰ পৃথুৰাজ পৃথিৱীৰ ৰজা হিচাপে বহিছে আৰু হেন সময়তে সূত মাগধ আৰু বন্দী এই তিনিওটা জাতিৰ লোক আহি মহাৰাজ পৃথু ৰাজসভাত প্ৰৱেশ কৰিছে আৰু ইতিমধ্যে তেওঁলোকৰ যি কৰ্ম অৰ্থাৎ তেওঁলোকে ইতিহাস বিজড়িত বংশ বুলি
কৰ্মাৱলী সকলো কথা কৈ ৰজাৰ গুণানুকীৰ্তন কৰিবৰ কাৰণে যিহেতু আহিছে, এই কাৰ্যক কিন্তু প্ৰচণ্ড প্ৰতাপী মহাৰাজ পৃথ্বী তেওঁলোকক প্ৰথমতে বাৰণ কৈছে যে শুনা, তোমালোকে যি কৰ্ম কৰিবলৈ আহিছা সেইটো ঠিকেই আছে, কিন্তু এটা কথা মোৰ সাৱধানে শুনা, যিবিলাকৰ প্ৰশংসা মানুহে নাজানে, অথচ সেই প্ৰশংসা মানুহক শুনালে মানুহৰ কৰ্ণত সেই প্ৰশংসা নুশুনে। মই যিহেতু বৰ্তমান ৰজাৰ স্থান দখল কৰিছোঁ মাত্ৰ বা অধিকাৰ গ্ৰহণ কৰিছোঁ মাত্ৰ, তেনেস্থলত মোৰ গুণাৱলী কৰ্মাৱলী লোকে নাজানে। তেনেস্থলত মোৰ গুণ যদি তোমালোকে গোৱা, তেতিয়াহ'লে তাৰ অৰ্থ বা সেই প্ৰশংসা প্ৰজাসকলে বুজি নাপাব। গতিকে তোমালোকে ভাল ধৰণে শুনা মোৰ বাক্য, এইবুলি কৈছে যে যাৰ গুণচয় নতু লোকত প্ৰকাশে, তাৰ স্তুতি শুনি সৰ্বলোকে বেৰি হাসে। মানুহে হাঁহিব। যেতিয়া এগৰাকী ব্যক্তিৰ গুণাৱলী সমাজত প্ৰকাশিত হয়, এই কথা বহুত ডাঙৰ কথা এটা প্ৰকাশিত হৈছে ইয়াতে। প্ৰভু কলাই সকলো আমাৰ সমাজ ব্যৱস্থাবিলাকত আমি দেখোঁ যে কিছুমান অপাত্ৰ ব্যক্তি, যাৰ প্ৰশংসা কৰিবলগীয়া একোৱেই কৰ্ম তেওঁ জগতত কৰা নাই, কিন্তু তথাপিও তৈলমৰ্দন কৰাৰ অজুহাতত তেনেকুৱা কিছুমান প্ৰশংসা নাপাবলগীয়া ব্যক্তিকো সমাজ বিদ্যমানে আজিকালি প্ৰশংসা কৰাটো এটা সমাজৰ চখ হৈ পৰিছে। কিছু ব্যক্তি হয়তো সেই ব্যক্তিগৰাকী সেই অনুষ্ঠানটোলৈকে ধনবিধ হয়তো বেছিকৈ আগবঢ়াই দিছে, গতিকে তেওঁ কিভাৱে সেই ধনবিধ উপাৰ্জন কৰিছে সেইটো সকলোৱে জানে। তাৰপিছতো তেনেকুৱা এগৰাকী ব্যক্তিৰ পৰা ধনবিধ কিছু লৈ অনুষ্ঠান সম্পাদন কৰাৰ উদ্যোক্তাসকলৰ যিটো হাবিয়াস, গতিকে সেই ব্যক্তিগৰাকীক যথাসময়ত সমাজ বিদ্যমানে মাতি আনি তেওঁক সম্বৰ্ধনা কৰাৰ অছিলা লৈ উপায়ন্তৰ হৈ তেওঁৰ বিষয়ে কিছু ভুৱা প্ৰশংসা কৰিবলগীয়া হয়। আৰু সেই ব্যক্তিজনেও জানে যে যিখিনি কথা মোৰ কাৰণে তেওঁলোকে কৈ আছে, এই কথাখিনি আচলতে নহয়, কাৰণ মই ইমানৰ মানুহ নহয়। আৰু শুনি থকা লোকসকলেও মনে মনে হাঁহি থাকে যে এওঁতো এইবিলাক নকৰে, তথাপি আজি সমাজ বিদ্যমানে তেওঁক মাতি আনিছে কাৰণে ক'বলগীয়া হৈছে। গতিকে পৃথু ৰজা কোন, এই কথা সুত, মাগধ আৰু বন্দী নামৰ এই তিনি জাতিয়ে জানে, কাৰণ তেওঁলোকে ইতিহাস জানে, তেওঁলোকে বংশাৱলী জানে। গতিকে তেওঁলোকে পৰম্পৰাগতভাৱে ৰজাক যি ধৰণে প্ৰশংসা কৰি আহিছে, সেই ধৰণে প্ৰশংসা তেওঁলোকৰ আগৰ ৰজাসকলৰ জীৱন বৃত্তান্ত প্ৰশংসা কৰি কৰি ৰজা পৃথুৰো প্ৰশংসা তেওঁলোকে কৰিলেহেঁতেন, কাৰণ ৰজা পৃথু স্বয়ং ঈশ্বৰৰ অৱতাৰ। এই কথা সুত, মাগধ আৰু বন্দী নামৰ তিনি জাতিৰ শ্ৰীমুখে প্ৰকাশিত হ'লহেঁতেন। কিন্তু এতিয়ালৈকে ৰাজসিংহাসনত বহি মহাৰাজ পৃথ্বী যিহেতু একো কৰ্মসাধ্য সাধন কৰা নাই, সেইকাৰণে পৃথ্বীয়ে প্ৰথমতে তেওঁলোকক নিবাৰণ কৰিছে যে মোৰ কোনো ধৰণৰ প্ৰশংসা তোমালোকে কৰিব নালাগে, কাৰণ মোৰ প্ৰশংসা সম্প্ৰতি মই যিহেতু লোকক দেখুৱাই এতিয়ালৈকে একো কাৰ্য সমাধানেই কৰা নাই, গতিকে মোৰ প্ৰশংসা কৰি মিছামিছি লোকৰ সন্মুখত বা সমাজত মোক হাঁহিয়তিৰ পাত্ৰ কৰাৰ কোনো প্ৰয়োজন নাই। সেই কথা প্ৰতিজন সজ্জনে এই কথা জানে। যিসকল সমাজৰ সজ্জন লোক আছে, সন্ত লোক আছে, বৰিষ্ঠ লোক আছে, তেওঁলোকে সেইকাৰণে প্ৰশংসা সৰ্বদা বেয়া পায় আৰু প্ৰশংসাৰ পৰা তেওঁলোকে সৰ্বদা আঁতৰি থাকিব খোজে। মূল কথা হ'ল কি যে ঈশ্বৰৰ একান্ত সেৱকসকলে নিন্দা আৰু স্তুতিক সমতুল্য জ্ঞান কৰে। প্ৰশংসা আৰু নিন্দা তেওঁলোকৰ কাৰণে একেই। গতিকে সেইকাৰণে তেওঁলোকে বাৰে বাৰে এই কথাটো কৈছে যে তোমালোকে যদিও মোৰ প্ৰশংসা কৰিবলৈ আহিছা, এই প্ৰশংসা কিন্তু মোৰ কাৰণে তোমালোকে কৰিব নালাগে। গতিকে যিহেতু মোৰ কৰ্ম এতিয়ালৈকে ৰাইজৰ অবিদিত, মূৰ কৰ্মচয় সেহি নয় অবিদিত, এতেকে আমাৰ স্তোত্ৰ আতি গৰিহিত। মোৰ স্তোত্ৰ গৰিহিত কৰ্ম। হে প্ৰভুসকল, আইসকল, এই শিক্ষা সমাজে ল'বনে ভাগৱতৰ পৰা? নিশ্চয় ল'ব। শ্ৰোতামণ্ডলীয়ে এই কথা নিশ্চয় গ্ৰহণ কৰিব যে যদি সঁচাকৈ আপুনি জগতত প্ৰশংসনীয় কৰ্ম সাধন কৰিছে
আৰু সেই প্ৰশংসা কৰ্মৰ যদি কোনোবাই প্ৰশংসা কৰিছে তেতিয়াহ'লে সেয়া বাৰু ঠিকেই আছে। কিন্তু মোৰ জীৱনত মই যদি একো প্ৰশংসনীয় কৰ্ম সাধনেই কৰিব পৰা নাই, তেনেস্থলত কিবা স্বাৰ্থ সিদ্ধিৰ কাৰণে কোনোবাই যদি মোক প্ৰশংসা কৰিছে, সেই প্ৰশংসা কিন্তু গৰিহিত কৰ্ম বুলি ভাগৱতত স্বয়ং ঈশ্বৰ অৱতাৰ পৃথু মহাৰাজৰ শ্ৰীমুখে এই কথা ব্যক্ত হৈছে। ই ভাগৱতৰ নীতি কথা হিচাপে জগতত মানে প্ৰকাশিত হৈ থাকিছে। হে ৰাম আর তজু বাক্য ছয়ে কাক আশ্রয় করিব, আমি বিষয়ত একো অর্থ নঘটিব। আর পৃথিবী মণ্ডলে যার গুণ প্রকাশ তাকে সে উচিত পৰিৱেশ স্তোত্ৰ আমি কি কৰ্ম কৰিছো জগতত সেইটো ডাঙৰ কথা নহয়, বা আমি জগতত এনে কি অৰ্থপূৰ্ণ কৰ্ম সম্পাদন কৰিলো এইটো পৃথিৱীত ডাঙৰ কথা নহয়। কিন্তু এই সমস্ত পৃথিৱী মণ্ডল জুৰি যিজনৰ গুণ সমস্ত জগতত সৰ্বব্যাপ্ত হৈ আছে, মহাৰাজ পৃথুৰ ক'বলগীয়া এইখিনিয়ে যে তোমালোকে মোক প্ৰশংসা কৰিবৰ কাৰণে যিসমূহ বাক্য প্ৰয়োগ কৰিবা, সেই বাক্যসমূহ আচলতে ক'ত আশ্ৰয় কৰিব? নিশ্চয় ক'ৰবাত আশ্ৰয় কৰি কথাখিনি ক'ব লাগিব। সেইকাৰণে এই কথা তোমালোকে নিশ্চিতকৈ ধৰি লোৱা যে যিগৰাকী পুৰুষৰ গুণ সমস্ত জগতত পৰিব্যাপ্ত হৈ আছে, সেই গুণ সমস্ত পৃথিৱী জুৰি সৰ্বদা প্ৰকাশিত হৈ থাকিব লাগে। আৰু প্ৰশংসা কৰোঁতাসকলে সৰ্বদা সেই কথা প্ৰশংসা কৰিব লাগে, তেতিয়াহে কামত আহিব। এই বুলি মহাৰাজ পৃথুই কৈছে যে পৃথিৱী মণ্ডলে যাৰ গুণ প্ৰকাশ হয় তাকে সেই উচিত পৰিৱেশ স্তোত্ৰ হয়। স্তোত্ৰ মানে স্তুতি। আচলতে সেইজনকহে স্তুতি কৰিব লাগে যাৰ কথা সমগ্ৰ পৃথিৱী মণ্ডল জুৰি পৰিব্যাপ্ত হৈ আছে। প্ৰভুসকল, এইখিনিতে এটি প্ৰসংগ আনিছোঁ। আপোনাক মই জানে যে ইতিমধ্যে প্ৰচণ্ড ভূমিকম্পই অসম জোকাৰি গৈছে। তেজপুৰত অভিকেন্দ্ৰ, গুৱাহাটী, নগাঁও প্ৰমুখ্যে ঢেকীয়াজুলি এইবোৰ স্থানত বিস্তৰ ক্ষতি সাধন হৈছে। সৰু সুৰা বহুকেইটা ভূমিকম্প এটা দিনৰ ভিতৰত 24 ঘণ্টাৰ ভিতৰত আমাৰ পৃথিৱী কম্পমান কৰি তুলিছে। আৰু ইতিমধ্যে অসমৰ কিছু আধ্যাত্মিক স্থলত এই ভূমিকম্পই আচুৰ পেলাইছে, যাৰ কাৰণে মানুহৰ মনত কিছু মানে ত্ৰাসৰ সৃষ্টি হৈছে যে ই কিবা এটা বেয়া দিনৰ বা অশুভ দিনৰ চিহ্ন দেখুৱাইছে নেকি? হে প্ৰভু কলাইসকল, আপোনালোকক এইখিনিতে আমি এটা বিনম্ৰ নিবেদন কৰোঁ। পৃথিৱীত কি হ'বলৈ গৈ আছে অনাগত এটা মুহূৰ্তৰ কথাও আমি নাজানো। হৈ যোৱা সম্পৰ্কে আমি জানো আৰু হৈ থকা সম্পৰ্কে জ্ঞাত হয়। কি হ'বলৈ গৈ আছে এই কথা ঈশ্বৰ পুৰুষৰ ব্যতিৰেকে সকলোৰে অবিদিত। গতিকে ভাল দিন বেয়া দিন এইবিলাকৰ বিচাৰ মহাপুৰুষ মাধৱদেৱে খুব সুন্দৰকৈ নামঘোষাত কৰিছিল। মহাপুৰুষ মাধৱদেৱে এভাগী মানে ঘোষা, অত্যন্ত সুন্দৰ ঘোষা দ্বাৰাই বিৰোচন কৰিছে। কৈছে, অ সেহি সেদিনক ভাই দুৰ্দিন বুলিয়া মানি মেঘাচ্ছন্ন নহয় দুৰ্দিন হৰি কথা অমৃতৰ সাম্যকে আলপ ৰখ যিটো দিন হুৱবিহীন
ৰাম যিটো দিন হয় বিহীন সেহিহে দিনক ভাই দুৰ্দিন বুলিয়া মানি মেঘাচ্ছন্ন নহয় দুৰ্দিন। পৃথিৱীৰ যিবোৰ প্ৰাকৃতিক পৰিঘটনা বা আমি যাক দুৰ্যোগ বুলি কওঁ, প্ৰাকৃতিক দুৰ্যোগ, সেই দুৰ্যোগক মহাপুৰুষে এটা শব্দত মেঘাচ্ছন্ন বুলি কৈছে। যে আকাশ যেতিয়া ফৰকাল হৈ থাকে তেতিয়া মেঘৰ আচ্ছাদন নাথাকে। সুন্দৰ আকাশ এখন ভাল দিনৰ বা অনুকূল দিনৰ পৰিচয়। আৰু মেঘাচ্ছন্ন, গোমা, ধুমুহা, বৰষুণ, শিলাবৃষ্টি, ভূমিকম্প, বৃষ্টিপাত, এই সকলোবিলাক, বজ্ৰপাত, এইবিলাক দুৰ্দিনৰ পৰিচয়। মহাপুৰুষ মাধৱদেৱে কৈছে যে ভক্তসকলৰ জীৱনত কিন্তু এইবিলাকক দুৰ্দিন বোলা নাযায়। পৃথিৱীৰ যি প্ৰাকৃতিক পৰিঘটনা, সেই প্ৰাকৃতিক পৰিঘটনা যুগ যুগ ধৰি চলি আহিছে আৰু অনাগত কাললৈকে চলিব। পৃথিৱীত বৰষুণ হ'বই, শিলাবৃষ্টি হ'বই, ভূমিকম্প হ'বই, সকলো হ'ব, বানপানী হ'বই, খৰাং হ'বই, বায়ু বলিব, গৰম পৰিব, ঠাণ্ডা পৰিব, বৰফ পৰিব, মৰুভূমি হ'ব, চব হ'ব। এইবিলাক পৃথিৱীৰ প্ৰাকৃতিক পৰিঘটনা, এইবোৰ হ'বই। কিন্তু মনুষ্যসকলে নিজৰ স্বাৰ্থ সিদ্ধিৰ কাৰণে প্ৰকৃতিক যি ধৰণে সুৰক্ষিত কৰিব লাগিছিল সেই ধৰণে সুৰক্ষিত কৰিব আমি মনুষ্যসকলে নোৱাৰিলোঁ, যাৰ কাৰণে প্ৰাকৃতিক ভাৰসাম্যতা ৰক্ষা কৰিবৰ কাৰণে হয়তো প্ৰকৃতিয়ে কেতিয়াবা নকৰিবলগীয়া কৰ্ম সাধন কৰে। আজি ছ'চিয়েল মিডিয়া, ফেচবুকত এখন বিশেষ ফটোই খুব চৰ্চা লাভ কৰিছে। বহু বছৰ আগৰ এখন ফটো দিছে। এখন উন্নত চহৰত ডাঙৰ ডাঙৰ ট্ৰাকত প্ৰকাণ্ড প্ৰকাণ্ড গছৰ টুকুৰা বহুবিলাক ট্ৰাকে কঢ়িয়াই লৈ যোৱা এখন ফটো আজি ছ'চিয়েল মিডিয়াত প্ৰকাশিত হৈছে। আৰু সেইখন ফটোৰ লগতে আজিৰ তাৰিখৰ এখন ফটো সংলগ্ন কৰিছে। সেই একেই ট্ৰাকত সিমান ডাঙৰ ডাঙৰ গছৰ টুকুৰাৰ নিচিনা ডাঙৰ ডাঙৰ অক্সিজেনৰ চিলিণ্ডাৰ সেই ট্ৰাকবিলাকত এতিয়া লৈ গৈ আছে। একেই ফটো, একেই দৃশ্য, একেই চহৰ। আজিৰ পৰা বহু বছৰ পূৰ্বে এইখন জগতৰে তেনেকুৱা ডাঙৰ ডাঙৰ গছবিলাক টুকুৰা টুকুৰিকৈ কাটি সেনেকৈ ট্ৰাকত নিজৰ স্বাৰ্থ সিদ্ধিৰ কাৰণে মনুষ্যসকলে লৈ গৈছিল। আৰু আজি তাৰ পৰিণাম পৃথিৱীবাসীয়ে উভতাই পাইছে যে আজি অক্সিজেনৰ অভাৱত মানুহ চটফটাই মৰিবলগীয়া হৈছে, যাৰ কাৰণে সেই একেখন ট্ৰাকতে অক্সিজেনৰ তেনেকুৱা চিলিণ্ডাৰ মানুহৰ জীৱনদায়িনী শক্তি হিচাপে লৈ আহিবলগীয়া হৈছে। বিষয়বিলাক কিন্তু চিন্তনীয়। প্ৰকৃতি এটা এনেকুৱা বস্তু, আপুনি যদি প্ৰকৃতিক এগুণ দিয়ে, প্ৰকৃতিয়ে তাৰ সহস্ৰ গুণ আপোনাক উভতাই দিয়ে। এডাল বৃক্ষ আপুনি ৰোপণ কৰিলে, সেই বৃক্ষডাল আপুনি ৰোপণ কৰিলে, সেই বৃক্ষক আপুনি পানী দিলে, কিন্তু সেই বৃক্ষডালে আপোনাক তাৰ সলনি আপোনাৰ লগতে লক্ষজন ব্যক্তিলৈকে জীৱনদায়িনী অক্সিজেন দিব, ফল দিব, পাত দিব, পুষ্প দিব, সুগন্ধি দিব, সকলো প্ৰদান কৰিব, ঔষধি দিব, বনস্পতি দিব। সেইকাৰণে এই বস্তুবোৰ আমিবিলাকে মন কৰিব লাগে। আচ্ছা, এই চিন্তা কাৰ হ'ব? স্বাৰ্থন্বেষী বিষয় লোকসকলৰ কাৰণে এইবোৰ চিন্তা কেতিয়াও চিন্তা নহয়। তেওঁলোকে আজিৰটো কেৱল ভাবে যে এতিয়া আমি খাব লাগে, মৌজ কৰিব লাগে, বাছ, কালি যি হয় তাকেই হ'ব। মহাপুৰুষ মাধৱদেৱৰ এই ঘোষাজনাৰ মাজৰ তাৎপৰ্য সেইটোৱেই যে সেহিকে দিনক ভাই দুৰ্দিন বুলিয়া মানি মেঘাচ্ছন্ন নোহোৱাই দুৰ্দিন। হৰি কথা অমৃতৰ সাম্যকে আলাপৰস যিটো দিন হোৱাই অবিহীন। সেই দিনটোৱে সজ্জনসকলৰ কাৰণে দুৰ্দিন, যিটো দিনত ঈশ্বৰৰ অমৃত সাম্যক, সাম্যক এইটো সংস্কৃত শব্দ, সাম্যক, সাম্যক ভাল, সাম্যক ভাৱেন, সাম্যক ৰূপেন, ভাল ভাৱেৰে উত্তম ধৰণেৰে ঈশ্বৰৰ গুণানুকীৰ্তন অমৃত ৰস যিটো দিনত চৰ্চা নহয়, সেই দিনটোৱে সজ্জনসকলৰ কাৰণে দুৰ্দিন। গতিকে ঈশ্বৰৰ গুণ চৰিত্ৰ অমৃতক যিটো দিনত চৰ্চা নকৰে সন্তসকলৰ কাৰণে সেই দিনটোৱে দুৰ্যোগৰ দিন। মেঘাচ্ছন্ন, ভূমিকম্প, শিলাবৃষ্টি এইবোৰ দুৰ্দিন নহয়। তো গতিকে ঈশ্বৰৰ ইচ্ছা, ঈশ্বৰে যাৰ যিমান আয়ুস কাল পৃথিৱীত লৈ আহিছে সিমান দিন তেওঁ এই আয়ুস পৃথিৱীত ভোগ কৰি যাব। যদি তেওঁ নিজৰ দুৰাচাৰী জীৱন কটাবলৈ আৰম্ভ কৰে, হয়তো আয়ুসৰ সীমাৰেখা
ত্ৰুটি আহিব। সেইকাৰণে মানুহে এই কথা নিৰ্ণয় কৰি সদায় সংযম নীতি নিয়মৰ মাজেৰে ঈশ্বৰ সাধনাৰ মাজেৰে নিজৰ জীৱনটো আগবঢ়াই লৈ যাব লাগে আৰু সেই ধৰণে মনুষ্যসকলে জীৱনক সাৰ্থক কৰিব লাগে। গতিকে ঈশ্বৰৰ সাম্যক অমৃত ৰস আমি যদি সৰ্বদা কৰি থাকোঁ, গাই থাকোঁ, শুনি থাকোঁ, তেতিয়াহ'লে আমাৰ মনত বিষয় ভোগৰ যি তাৰণা, সেই তাৰণাৰ পৰিমাণটো কমি আহিব। যিমানে পৃথিৱীৰ মানুহৰ বিষয় ভোগৰ তাৰণা কমিব, সিমানেই প্ৰকৃতি সুৰক্ষিত হ'ব। আজি ভাৰতীয় ধৰ্ম দৰ্শনত আপোনালোকে দেখিছে, আজিকালি বহুতেই ইয়াক তাচ্ছিল্যও কৰে। আহঁত গছক পূজা কৰিছিল, বেল গছক পূজা কৰিছিল। বৃক্ষ পূজন কৰাৰ ভাৰতবৰ্ষৰ সনাতন পৰম্পৰা আছে। আজিকালি অৱশ্যে বিভিন্ন ধৰণে তাক ইতিকিং তাচ্ছিল্যও কৰে। অৰ্থাৎ ভাৰতবৰ্ষৰ এই পৰম্পৰা, সনাতনী পৰম্পৰাই মানুহক তেতিয়াৰ পৰাই শিকাইছিল আহঁত গছ 24 ঘণ্টা অক্সিজেন প্ৰদান কৰে। গতিকে সেই আহঁত গছক পূজা কৰাৰ পদ্ধতিৰ দ্বাৰা আচলতে সেই সময়ত প্ৰকাৰান্তৰে মানুহক বুজাইছিল যে এই বৃক্ষসকল পূজ্য, ইয়াক অৱমাননা অৱহেলা কৰাৰ মানুহৰ কোনো অধিকাৰ নাই। প্ৰাণীবিলাকক পূজা কৰিছিল, বিভিন্ন প্ৰাণী। নদীক পূজা কৰিছিল। নদীক পূজা কৰাৰ কাৰণে মানুহে তাচ্ছিল্য কৰিছিল। আপুনি নদীক পূজা কৰাটো প্ৰতীকী অৰ্থত কি? যে জলৰাশি পৃথিৱীৰ কাৰণে জীৱন। সমস্ত প্ৰাণী পানী অবিহনে জীয়াই থাকিব নোৱাৰে। সমস্ত পৃথিৱীত পানী পৰিবহন কৰি লৈছে বিভিন্ন নদীয়ে। সেইকাৰণে নদীক তীৰ্থ বুলি আজিও ভাৰতবৰ্ষত পূজ্য হয়। গংগা, যমুনা, সৰস্বতী, নৰ্মদা, কাবেৰী, সিন্ধু সকলোবিলাক পূজ্য তীৰ্থ। পৃথিৱীৰ সজ্জনসকলৰ চৰিত্ৰত ভাগৱতত এটা কথা উল্লেখ আছে যে মহামতী বিদুৰ, পৃথিৱীত এনেকুৱা এখন তীৰ্থ নাই, এনেকুৱা এখন নদী নাই য'ত তেওঁ স্নান কৰা নাই। সকলো সজ্জনে স্নান কৰে তীৰ্থসমূহত, পুণ্য বুলি গণ্য কৰে। তাৰ মানে কি? নদীৰ প্ৰতি সন্মান, গছৰ প্ৰতি সন্মান, পাহাৰৰ প্ৰতি সন্মান, প্ৰকৃতিৰ প্ৰতি সন্মান, এয়া ভাৰতীয় সনাতন পৰম্পৰাৰ অন্যতম বৈশিষ্ট্য। আমাৰ ভজন্যদেৱ ঈশ্বৰ কৃষ্ণ। ইয়াৰ মই এইটো কথা ক'বলৈ যোৱা নাই যে আপোনালোকে এইবোৰ কৰিব, কিন্তু মানুহক প্ৰকাৰান্তৰে সনাতন পৰম্পৰাই সকলো প্ৰাণী, প্ৰকৃতি সকলোকে আচলতে ভুৰি ভুৰি প্ৰশংসা, তেওঁলোকক সন্মান কৰাৰ কথাহে কৈছে। সেইকাৰণে মহাৰাজ পৃথ্বী কৈছে যে যাৰ গুণৰাশি সমস্ত পৃথিৱী পৰিব্যাপ্ত হৈ আছে। গুণৰাশি ক'ত? এই যে যাৰ আজ্ঞা পৱন সঞ্চাৰে, যাৰ আজ্ঞাত বায়ু বলে, যাৰ আজ্ঞাত নক্ষত্ৰসমূহ কালে কালে থাকে, যাৰ আজ্ঞাত গছবিলাকে ফল ধৰে, পত্ৰ পুষ্প আমাক প্ৰদান কৰে। অৰ্থাৎ ঈশ্বৰৰ এই যশস্যা গুণ প্ৰকৃতিৰ প্ৰতিটো অস্তিত্বই আমাক প্ৰদান কৰিছে। গছে প্ৰকাশ কৰিছে, নদীয়ে প্ৰকাশ কৰিছে, পাহাৰে প্ৰকাশ কৰিছে, প্ৰাণীবিলাকে প্ৰকাশ কৰিছে, চবেই। গতিকে সকলোৰ প্ৰতি সন্মান, সকলোকে প্ৰশংসা কৰিব পৰা ক্ষমতা সম্পন্ন পুৰুষসকলকে সন্ত বোলা হৈছে। সেইকাৰণে সেই সুত, মাগধ আৰু বন্দী তোমালোক তিনিও জাতি আহিছা মোক স্তুতি কৰিবৰ কাৰণে। মোৰ স্তোত্ৰটো গৰিহীত হ'ব। তোমালোকে মোক স্তুতি কৰিব নালাগে, যাৰ গুণানুকীৰ্তন সমস্ত পৃথিৱী জুৰি প্ৰশংসিত হৈ আছে তেওঁলোকক তোমালোকে প্ৰশংসা কৰা, সেই বুলি কৈছে। হীৰা মৰা হেন জানি কৰিয়া নক উপাসন, হৃদয়ত ধৰা যদি আমাৰ বচন, কালান্তৰে যদি মোৰ যশ প্ৰকাশ, শিকালত আমাক কৰিবা স্তোত্ৰ। যদি কালান্তৰত, কালৰ গতিত, অনাগত দিনত মোৰ যদি তেনেকুৱা কিবা স্তুতি কৰিবলগীয়া কৰ্ম মোৰ জীৱনত সম্পাদিত হয়, তেতিয়া তোমালোকে মোৰ স্তুতি কৰিবা। সম্প্ৰতি নালাগে। সম্প্ৰতি তোমালোকে সেইজনক স্তুতি কৰা যিজন সমস্ত জগতক ধন্য কৰি ৰাখিছে। অৰ্থাৎ ঈশ্বৰ পুৰুষৰ স্তুতি জগতৰ শ্ৰেষ্ঠ কৰ্ম। গতিকে যিমান সংকটকাল আহিলেও পৃথ্বীৰাজে বুজাইছে যে সংকটকালৰ অৱসান ঘটিছে। কাৰণ বেনৰ যি অত্যাচাৰ, সেই অত্যাচাৰত সমস্ত পৃথিৱী জৰ্জৰিত হৈছিল, ত্ৰাসিত হৈ আছিল। তেনে অত্যাচাৰৰ পৰা আজি পৃথিৱী মুক্ত। হে প্ৰভু কলাসকল, সমগ্ৰ পৃথিৱী জুৰি যোৱা বৰ্ষৰ পৰা বিশেষভাৱে সমগ্ৰ পৃথিৱীৰ মনুষ্যৰ দুখ হৈছে।
পৃথিৱীৰ অসুখ হৈছে কৰোনা মহামাৰীয়ে কাকো যেন শান্তি দিয়া নাই। লাহে লাহে উপশম ঘটিছিল, আকৌ আৰম্ভ হৈছে, মানুহ বন্দী হ'বলৈ আৰম্ভ হৈছে। তাৰ উপৰিও এইবিলাক প্ৰাকৃতিক দুৰ্যোগৰ পৰিঘটনাই মানুহক শংকিত কৰিছিল। এনে এটা অৱস্থাত আপুনি মই সকলো যদি সুস্থ মস্তিষ্কৰে পৃথিৱীত জীয়াই থাকিব খোজোঁ, একমাত্ৰ উপায় হ'ল আমি সকলোৱে এতিয়া কেৱল ঈশ্বৰৰ গুণ গাব লাগে। ঈশ্বৰৰ গুণানুকীৰ্তন শ্ৰৱণ কীৰ্তন ব্যতিৰেকে আৰু অন্য একো ৰাস্তা নাই। আপোনাৰ মানসিক ভাৰসাম্যতাটো অটুট ৰাখিবৰ কাৰণে আপুনি ভগৱানৰ ওচৰত সমৰ্পিত হ'বই লাগিব। ঈশ্বৰৰ গুণানুকীৰ্তনত অৱগাহন কৰিবই লাগিব। যদি আপুনি ঈশ্বৰৰ গুণানুকীৰ্তনত অৱগাহন নকৰি পেলাই বিষয় সুখৰ কথা ভাবি আমাৰ কি হ'ব, আমাৰ কি হৈ যাব, এনেকুৱা চিন্তাই হয়তো আপোনাৰ মগজুৰ ভাৰসাম্যতা হেৰাই পেলাব পাৰে। সেইকাৰণে সকলো কথা বাদ দি যি হ'বলগীয়া আছে হ'ব, আমি কেৱল ঈশ্বৰ চিন্তা কৰিব লাগে আৰু সাৱধানে জীৱন কটাব লাগে। সাৱধান হোৱাটো মনুষ্যসকলৰ এটা চৰিত্ৰ হোৱা উচিত। কাৰণ মনক হুচত ৰাখিব পৰাসকলে যিহেতু মনুষ্য, গতিকে আমি আমাৰ মনক সংযম নীতিৰে বান্ধি নিৰ্দিষ্ট জোখাৰে নিয়ম সংযম পালন কৰিব লাগে। ঈশ্বৰ গুণানুকীৰ্তনত মগ্ন হৈ থাকিব লাগে। তেতিয়াহ'লে আপুনি নিজকে নিৰাপদ অনুভৱ কৰিব। আপোনালোকে নিশ্চয় জীৱনত এই কাৰ্য কৰে আৰু সেইমতে আপোনালোকে এই আচৰণ আপোনালোকৰ জীৱনত প্ৰকট হ'ব আৰু আপোনালোকে সুৰক্ষিত হ'ব। আৰু আজি মহাৰাজ পৃথুৱে এই কথা কৈছে যে যদি কালান্তৰত কেতিয়াবা মোৰ তেনেকুৱা যশস্যা বা খ্যাতিযুক্ত কৰ্ম তোমালোকে দেখা, তেতিয়াহ'লে স্তুত্ৰ কৰিবা, এতিয়া প্ৰয়োজন নাই। আর যদি বা বুলিবা স্তুত্ৰ কৰিবা কপ্ৰতি, আর সভাসদ বৰ্গে আজ্ঞা কৰ সম্প্ৰতি, সেই কাৰণে আমি বুলিবা কচাওঁ, ইহার উত্তৰ আমি শুনাতে বেক, আর ত্ৰৈলোক্য নায়ক হৰি মহাগুণ যখী, ও যার গুণ ছয়ে আছে জগত প্ৰকাশী, শুনিলে পাতকি হব সুখে নিস্তৰই, সিটো যশ চাৰি কোণে আনক কহ, যিটো সভাসদ বৰ্গ হুৱে মহাজন, কৃষ্ণ গুণ চাৰি আন নকৰে শ্ৰৱণ, হে ৰাম যদি আন বাক্য চয় হুৱে আৰম্বৰ, পৰম নিন্দিত তথাপিতো উত্তম, আর কৃষ্ণ গুণ ছয় শুদ্ধ অমৃত সাগৰ, এতেকে গায়ুক তাক কৰি সত্তৰ। যদি তোমালোকে গাবই খুজিছা, যদি আমাৰ সভাসদসকলে তোমালোকক অনুমতি দিয়ে না, তোমালোকে স্তুত্ৰ কৰিবই লাগিব ৰজাৰ, তেতিয়াহ'লে মই তোমালোকক কওঁ, তোমালোকে ত্ৰৈলোক্য নায়ক হৰিৰ মহাগুণ যশস্যা, সেই গুণছয় সমস্ত জগত যি ধৰণে প্ৰকাশী আছে, সেইখিনি তোমালোকে গাব পাৰা, যাক শুনিলে সমস্ত পাপীবিলাকে সুখে নিস্তাৰিব পাৰে, যিটো যশ চাৰি কোনেও আনক বেলেগ কথা ক'ব নোৱাৰে। গতিকে প্ৰশংসা কৰ্তাসকলে সৰ্বদা ঈশ্বৰৰ গুণানুকীৰ্তন সৰ্বদা প্ৰশংসা কৰিব লাগে। সভাসদ বৰ্গৰো যিসকল আমাৰ মহাজন আছে, সভাসদসকল বহি আছে, তেওঁলোকেও কৃষ্ণ গুণ চাৰি আন কথা কেতিয়াও শ্ৰৱণ নকৰে। আৰু যদি আন বাক্য আড়ম্বৰপূৰ্ণও হয়, সেয়া কিন্তু উত্তমসকলৰ কাৰণে নিন্দিত বাক্য হয়। অৰ্থাৎ ঈশ্বৰৰ গুণতকৈও যদি কোনোবাই অন্য ব্যক্তিৰ গুণ যশ প্ৰকাশিত বেছিকৈ কৰে, অৰ্থাৎ ঈশ্বৰৰ গুণতকৈও অন্য গুণৰাশিক যদি কোনোবাই উত্তমভাৱে প্ৰকাশিত কৰে, সন্তসকলৰ কাৰণে সিও নিন্দিত বুলি কৈছে। তেওঁলোকে এই কথা কেতিয়াও নুশুনে। এই কথা জানি
কৃষ্ণ গুণচয় শুদ্ধ অমৃত সাগৰত তোমালোকে অৱগাহন কৰা আৰু সেইসমূহ সত্তৰে গোৱা, ময়ো শ্ৰৱণ কৰিম। অৰ্থাৎ মহাৰাজ পৃথুৱে তেওঁলোকৰ শ্ৰীমুখে ঈশ্বৰ কৃষ্ণৰ উত্তম চৰিত্ৰ সেই গুণ সাগৰত অৱগাহন কৰিব খুজিছে। তেওঁলোকৰ পৰা এই কথা তেওঁলোকৰ শ্ৰীমুখে বাছ কৰিবৰ কাৰণে যত্ন কৰিছে। হে ৰাম, যদ্যপি পূৰ্ব গুণ থাকে পুৰুষত, ও নকৰাৱে স্তোত্ৰ ইটো মহন্তৰ মত, বিদ্যা আদি গুণচয় ভূষণ যাহাৰ, শিশৱ লোকৰ স্তুতি উপালম্ভতাৰ। ঈশ্বৰৰ তুলনাত কোনোবাই যদি তুলনামূলকভাৱে কোনোবা ব্যক্তিৰ যশস্যাক স্তোত্ৰ কৰিবলৈ যায়, এইটো উচিত নহ'ব। স্তোত্ৰ কেৱল ঈশ্বৰৰহে হয়, অৰ্থাৎ স্তুতি কেৱল ঈশ্বৰকহে কৰা হয়। আমাৰ কোনোবা ভিডিঅ'ত আমি এই কথা কৈছিলোঁ যে স্তুতি আৰু প্ৰাৰ্থনাৰ মাজত পাৰ্থক্য আছে। প্ৰাৰ্থনা সকলোকে কৰা হয়, কিন্তু স্তুতি কেৱল ঈশ্বৰক কৰা হয়। সেইকাৰণে ভাগৱতত কেৱল ঈশ্বৰকে সৰ্বে সৰ্বা সৰ্বময় কৰ্তা পুৰুষ বুলি যিসকলে প্ৰাৰ্থনা কৰিছে, সেই প্ৰাৰ্থনাখিনিক স্তোত্ৰ বুলিছে। আৰু সেই স্তুতিসমূহ, উত্তম স্তুতিসমূহ ভাগৱতত কিন্তু বৰ্ণন হৈছে। বেদে স্তুতি কৰিছে, বেদে কৈছে তুমি ব্যতিৰেকে এই জগতত আৰু কোনো শ্ৰেষ্ঠ হ'ব নোৱাৰে, আমি বেদে গণে ইয়াৰ প্ৰমাণ। এনেকুৱা শব্দ যুক্ত হৈ আছে কাৰণে তাক বেদস্তুতি বুলিছে। গজেন্দ্ৰ স্তুতি কৰিছে, ইন্দ্ৰদুম্ন স্তুতি কৰিছে, প্ৰহ্লাদে স্তুতি কৰিছে, ধ্ৰুৱই স্তুতি কৰিছে, পৰীক্ষিতে স্তুতি কৰিছে, চবে স্তুতি কৰিছে, কুন্তীয়ে স্তুতি কৰিছে। এই স্তুতিসমূহ ভীষ্মই স্তুতি কৰিছে। এই স্তুতিসমূহৰ দ্বাৰা জগতত ঈশ্বৰ ব্যতিৰেকে আন কোনো সত্তাক ঈশ্বৰৰ সমকক্ষকে প্ৰকাশিত হোৱা নাই। স্তুতিসমূহ প্ৰামাণ্য বচন, স্তুতিসমূহ সজ্জনসকলে প্ৰকাশ কৰা এক এক প্ৰামাণ্য দলিল, আৰু সেই দলিলৰ দ্বাৰা তেওঁলোকে কেৱল ভগৱন্ত পুৰুষকে সৰ্বশ্ৰেষ্ঠ পুৰুষ হিচাপে জগতত প্ৰশংসা কৰিছে। আৰু তেনেকুৱা প্ৰশংসা, য'ত সৰ্বশ্ৰেষ্ঠ পুৰুষ হিচাপে ঈশ্বৰক কৰা প্ৰশংসাকে শ্ৰেষ্ঠ স্তোত্ৰ বোলে বা স্তুতি বোলে। আৰু সেইকাৰণে পৃথ্বীৰাজে কৈছে যে কোনোবা কাৰোবাৰ গুণ যশ যদি কোনোবাৰ আছে, কিন্তু সেয়া স্তোত্ৰ হ'ব নোৱাৰে, স্তোত্ৰ কেৱল ঈশ্বৰৰ হয়। হে ৰাম ৰাম, তিনিও জগতে যদি যশস্যা বিদিত, তথাপিতো আপোনাক কৰে গৰিহিত, নকৰাৱে স্তুতি কদাচিত আপোনাক, প্ৰশংসা শুনিলে বোলে মহাসৰ্ববাক, সেহিকে জনক বুলি পৰম মহন্ত, ও পৰময় উদাৰ সেহি জন লজ্জাৱন্ত, লোকক দেশত আমি কৰ্মে অবিদিত, স্তুতি কৰাই হৈব কেনে বালক চৰিত্ৰ। বৰ গুৰুত্বপূৰ্ণ কথা পৃথ্বীৰাজে কৈছে যে যিবিলাক পৰম শ্ৰেষ্ঠ পুৰুষ জগতত আছে, সমস্ত গুণেৰে তেওঁলোক সুমন্দিত, যশস্যাৰে তেওঁলোক সুমন্দিত, তথাপিও কেতিয়াও সেইবিলাক পুৰুষে নিজক প্ৰশংসা নকৰায়। উদাহৰণ, মোৰ মহাপুৰুষ কৃপালু গুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই নিজকে অধম কিংকৰ পামৰ মূঢ়মতী কৃষ্ণ কিংকৰ এই অভিধাৰে নিজক অভিদিত কৰিছে। মহাপুৰুষ মাধৱদেৱেও তেওঁৰ পন্থ অনুসৰণ কৰিছে। চকুৰি ছজন আটা পুৰুষে সেই একেই পন্থ আমাক দেখুৱাই থৈ গৈছে। ইয়াতে কৈছে যে যদি কোনোবা পুৰুষে তেওঁলোকৰ প্ৰশংসা কোনোবাই তেওঁলোকৰ সন্মুখত কৰে, তেতিয়া তেওঁলোকে সৰ্ববাক্য কৰি তাক নস্যাৎ কৰি পেলাই, না নকৰিবা, মোৰ প্ৰশংসাৰ কোনো প্ৰয়োজন নাই, তোমালোকে মোৰ সলনি ঈশ্বৰৰ প্ৰশংসা কৰা। অৰ্থাৎ নিজৰ যোগ্যতা থকাৰ পিছতো, নিজৰ যশস্যা আৰু খ্যাতি থকাৰ পিছতো যিবিলাক লোকে নিজৰ প্ৰশংসা শুনিব নোখোজে, তেওঁলোককহে পৰম মহন্ত বুলিছে। তেওঁলোক লজ্জাৱন্ত পুৰুষ, তেওঁলোকৰ লাজ আছে।
অৰ্থাৎ যিবিলাক ব্যক্তিয়ে নিজৰ প্ৰশংসা শুনি ভাল পায় তেওঁলোকক নিধক পুৰুষ বোলে পৃথিৱী, আৰু যিবিলাকে নিজৰ প্ৰশংসা শুনি বেয়া পায় তেওঁলোক পৰম মহন্ত পুৰুষ। আৰু যিবিলাক মানুহে নিজৰ প্ৰশংসা হাঁহি হাঁহি শুনি থাকিব পাৰে তেওঁলোকক লজ্জাৱন্ত পুৰুষ বোলে, তেওঁলোক নীলাজ নিধক। তো গতিকে মহাৰাজ পৃথুৱে এই কথা কৈছে যে মই তেনেকুৱা নিধক হ'ব নোখোজোঁ, মোৰ একো যশস্যাই জগতত প্ৰকাশিত হোৱা নাই, তেনেস্থলত মই ইয়াত বহি থাকিম আৰু তোমালোকে মোৰ প্ৰশংসা কৰিবা। হে প্ৰভুসকল, সমগ্ৰ পৃথিৱীৰ ৰজা আসনত অধিষ্ঠিত হৈছে, ব্ৰহ্মাই যাক স্তুতি কৰিছে, সমস্ত দেৱতাসকলে যাক প্ৰশংসা কৰি বিভিন্ন উপঢৌকন প্ৰদান কৰি অভিষেক কৰি পেলাই ৰাজ আতিথ্যৰে ৰাজ অভিষেকেৰে তেওঁক পৃথিৱীৰ ৰজা হিচাপে নিৰ্মাণ কৰিছে, তেনেকুৱা এজন পুৰুষে নিজৰ কথা এই বুলি ক'বৰ কাৰণে কিঞ্চিত মানুহ কুণ্ঠাবোধ কৰা নাই। আৰু আমি হোৱা হ'লে ৰজা হোৱা দূৰৰ কথা, MLA হ'লেই মোক প্ৰশংসা কৰিব লাগিব, মন্ত্ৰী হ'লেতো আৰু ক'বলৈ বাকী নাই, মুখ্যমন্ত্ৰী হ'লেতো আৰু বেলেগ কথা। অৰ্থাৎ সমতাৰ বাকজৰীডাল হাতত পোৱাৰ পিছত প্ৰত্যেকজন মনুষ্যৰ স্বভাৱগত প্ৰক্ৰিয়াৰ দ্বাৰা অকল মন্ত্ৰী MLAৰ কথাই নহয়, সমাজৰ যদি ক'ৰবাত ছেক্ৰেটাৰী হৈছে, প্ৰেচিডেণ্ট হৈছে, কিবা হৈছে, সমাজৰ অকণমান মুৰব্বী হৈছে, তেওঁলোকে সৰ্বদা তেওঁলোকৰ তলতীয়া বহতীয়া লোকসকলৰ দ্বাৰা প্ৰশংসাৰ পাত্ৰ হৈ থাকিব খোজে। সমাজত তেওঁলোকক যদি যোনে তেওঁলোকক প্ৰশংসা কৰিছে তেওঁলোককহে তেওঁলোকে গুৰুত্ব দিব, যদি তেওঁলোকক কোনোবাই প্ৰশংসা কৰা নাই সেইসকলৰ পাখি কাটি দিয়া হ'ব। এইটো আজি সমাজৰ এক বিশেষ চৰিত্ৰ হৈ পৰিছে। আৰু মানুহেও এইটো কথা বুজি উঠিছে যে এইজন এনেকুৱা নিধক পুৰুষ যে এওঁক প্ৰশংসা কৰিলে তেওঁ খুব ভাল পাব, আৰু সেইকাৰণে তেনেকুৱা নিধক পুৰুষৰ পৰা কাম আদায় কৰিবৰ কাৰণে এচাম তেনেকুৱা নিধক লোকে তেওঁলোকক প্ৰশংসাত নিজকে ব্যতিব্যস্ত কৰি ৰাখে আৰু সমস্ত সুবিধাবিলাক আদায় কৰি থাকে। কিন্তু যাৰ লাজ লজ্জা বোলা বস্তু আছে তেওঁলোকে অনাহক কাকো প্ৰশংসাও নকৰে, ঈশ্বৰকে তেওঁলোকে সৰ্বশ্ৰেষ্ঠ পুৰুষ বুলি মান্যতা কৰে। এনে উদাহৰণ শাস্ত্ৰসমূহতো আছে, আৰু আজিৰ তাৰিখত বাস্তৱিক জগততো ইয়াৰ উদাহৰণৰ কোনো অভাৱ নাই। হে প্ৰভুসকল, ইয়াত ৰজা পৃথুৱে সমাজৰ কাৰণে এটা শিক্ষা প্ৰদান কৰিছে আপোনাসকলে আমালে, যে তোমালোকে জানিবা যে যিবিলাকে নিজৰ যশস্যা খ্যাতি থকাৰ পিছতো প্ৰশংসাৰ পাত্ৰ হোৱাৰ পিছতো নিজৰ প্ৰশংসা শুনিলে সৰ্ববাক্য বোলে তেওঁলোককে পৰম মহন্ত বোলে, শ্ৰেষ্ঠ লোক বোলে, তেওঁলোক লজ্জাৱন্ত আৰু উদাৰ পুৰুষ। গতিকে লোকত দেশত মোৰ এনেকুৱা কৰ্ম সকলো কৰ্ম অবিদিত, অথচ স্তুতি কৰাই পেলাই মোক শিশু চৰিত্ৰ কৰাবৰ কাৰণে কিয় খুজিছে? তাৰমানে নিজকে তেওঁ বালকৰ চৰিত্ৰলৈ ৰূপান্তৰ কৰিব খুজিছা নেকি বুলি প্ৰশ্ন কৰিছে। আপোনালোকে জানে যে আমাৰ সৰু সৰু ল'ৰা ছোৱালীবিলাকক কিছুমান কাম কৰাবলৈ হ'লে আমি ডাঙৰ মানুহবিলাকে সৰু ল'ৰা ছোৱালীবিলাকক প্ৰশংসা কৰোঁ, আমাৰ ই বহুত ভাল ল'ৰা, আমাৰ এইজন বহুত ভাল ছোৱালী, এনেকুৱা ক'লে তেওঁলোকে কামটো কৰি পেলায়। এইবিলাক শিশু চৰিত্ৰ। সৰু ল'ৰা ছোৱালীবিলাকক ডাঙৰ মানুহবিলাকে যেতিয়া প্ৰশংসা কৰে তেওঁলোকে ডাঙৰ মানুহে যিটো কাম কৰাব খোজে সিহঁতে এই কামটো কৰি পেলায়। এতিয়া ডাঙৰ মানুহ এজন বয়োজ্যেষ্ঠ মানুহ এজনেও যেতিয়া তেনেকুৱা শিশুৰ নিচিনা হৈ যায়, তেওঁলোকক কোনোবাই প্ৰশংসা কৰিলেহে তেওঁলোকে কাম কৰিব, তেতিয়াহ'লে কি হ'ব? ৰজা পৃথুৱে কৈছে যে মই তেনেকুৱা শিশু চৰিত্ৰলৈ যাব খোজা নাই, মোক তোমালোকে প্ৰশংসা কৰাৰ কোনো প্ৰয়োজন নাই। হীৰা মেহি বুলি মৌন ভৈলা মহাৰাজেশ্বৰ, ঐ ঈশ্বৰৰ নিজয় অংশ পৃথু পৱৰ, আর মৈত্ৰে বুলন্ত শুনা হুয়া সাবহিত, পৃথুৰ বাক্য কণে দেখিবাই আচৰিত, ও মহাজন ভৈলে আর এহি প্ৰৱৰ্তন, ও নকৰাৱে কদাচিত আত্ম প্ৰশংসন। মৈত্ৰেয় বিদুৰৰ আগত এই কথা কৈছে যে শুনা হে মহামতী বিদুৰ, পৃথুৰ বাক্য দেখি তুমি আচৰিত নহবা। মহাজনবিলাকৰ এয়া চৰিত্ৰই, তেওঁলোকে নিজৰ প্ৰশংসা কেতিয়াও নিবিচাৰে। প্ৰভুসকল আইসকল, মই এটা সময়ত কিছুমান মিটিঙত ভাগ লৈছিলোঁ, ধৰ্মীয় সভাত, আৰু সেই সভাৰ এটা বিশেষ চৰিত্ৰ মোৰ আজিও মনত আছে, যে যেতিয়া সভাখন আৰম্ভ হৈ যায় তেতিয়াহ'লে মঞ্চত মানুহ বহিবলৈ জেগা নাই, ঠেকা ঠেকিকে বহি থাকে, আৰু প্ৰায় 1-1.5 ঘণ্টা সম্বৰ্ধনা অনুষ্ঠান এটা হয়।
তাত বহি থকা সকলো লোককে তেওঁলোকে এজন এজনকে তেওঁলোকৰ হোৱাই নোহোৱাই কিছুমান প্ৰশংসা গাই গাই গামোচা বেজ প্ৰদান কৰি থাকে। আৰু এনেকৈ কৰোঁতে 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 প্ৰায় 1.5 ঘণ্টা 2 ঘণ্টা সময় নষ্ট হৈ যায়। আৰু আশ্চৰ্যজনক কথা যে সম্বৰ্ধনা পৰ্বও শেষ আৰু মঞ্চৰ পৰা লাহে 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 এজন দুজনকৈ মানুহবোৰ নাইকিয়া হৈ যায়। আমি নিৰ্দিষ্ট বক্তা হৈ সেই সভাবিলাকত থাকিছিলোঁ, লক্ষ্য কৰিছিলোঁ যে এটা সময়ত সভাপতিয়ে ফোন কৰি পেলাই উদ্যোক্তাসকলক কয় যে মোৰ লগত নিৰ্দিষ্ট বক্তা অকলে বহি আছে, 2জনমান হ'লেও মঞ্চলৈ আহকচোন, বৰ বেয়া দেখাইছে। ইতিমধ্যে সভাসদো লাহে লাহে কমিবলৈ ধৰে, কাৰণ সভাখনে যিখিনি সময়ত আৰম্ভ হ'ব লাগিছিল সেই পূৰ্ণ পৰ্যায়ত সভাখনত কেৱল সম্বৰ্ধনাতেই 1.5-2 ঘণ্টা পাৰ হৈ যায়। অনাহক কিছুমান ব্যক্তিৰ প্ৰশংসাতে মানুহ অতিষ্ঠ হৈ যায়। কৃষ্ণ কথা শুনাৰ হেঁপাহেৰে অহা লোকসকলে লাহে লাহে বাট মেলে ঘৰলৈ বুলি, আৰু সভাখনৰ অৱস্থা নাইকিয়া হৈ যায়। মোৰ জীৱনত এনে বহু সভাৰ অভিজ্ঞতাৰে সেই কথাবিলাক যুগুতাই ৰাখিছোঁ। ভাবোঁ কেতিয়াবা যে এয়া আমি মানুহ, আমি ধৰ্ম সভাটো আমাৰ এই প্ৰৱণতাবিলাক আমি আঁতৰাব পৰা নাই। গতিকে এখন গামোচা, তাত এটা লগোৱা ডাঙৰ বেজ, সেইটো পাবৰ কাৰণে, তাৰ লগত সম্পৃক্ত কিছু প্ৰশংসা শুনি আত্মতুষ্টি ল'বৰ কাৰণে আমিবোৰ যে মঞ্চত বহি থাকোঁ, আমিবিলাকে ভাগৱতৰ এই কথাবিলাক কেতিয়াও শুনা নাই নেকি? এনেকুৱা প্ৰশ্ন মনলৈ আহে। সেইকাৰণে আজিকালি এই বস্তুটোৰ প্ৰতি অকণমান অনীহা আহিছে। সেইকাৰণে সভা সমিতিবিলাকলৈ গ'লেও বৰ বেছি প্ৰশংসাযুক্ত কথাৰে সম্বৰ্ধনা জনালে ভাল নলগা হ'ল। তো যি কি নহওক, এই কথাবিলাক কিন্তু এটা আমাৰ কাৰণে ডাঙৰ এটা শিকনি। এই কথা মহামতি বিদুৰৰ আগত মৈত্ৰেয়ে কৈছে যে চোৱা, পৰম পুৰুষসকলৰ, মহন্তসকলৰ, সজ্জনসকলৰ এয়া এক বিশেষ চৰিত্ৰ। তেওঁলোকৰ যশস্যা খ্যাতি থকাৰ পিছতো তেওঁলোকৰ সেই যশস্যা খ্যাতি কাৰোবাৰ মুখে নিগৰি ধোৱাটো তেওঁলোকে কেতিয়াও নিবিচাৰে। এই কথা পৃথুৰ জীৱনতে প্ৰাৰম্ভণিতেই প্ৰকাশিত হৈছে। ভাগৱতে এই কথা অত্যন্ত সুন্দৰভাৱে প্ৰকাশো কৰিছে। হীৰা মৰা আর যদ্যপি তাহান গুণ কহিবে জুয়াই, ও তথাপি লোকক শিক্ষা দেন্ত সমুদায়। আর মৈত্ৰে কহন্ত বিদুৰত অভিপ্ৰায়, পৃথুৰ যশস্যা জগতকে নিস্তাৰ। যদিও পৃথুৰ যশস্যা সমস্ত পৃথিৱীত বসানিবৰ কাৰণে যোগ্যতা আছে, তথাপিও কিন্তু পৃথুৱে এই শিক্ষা সমাজলৈ প্ৰদান কৰিছে যে তেওঁৰ ব্যক্তিগত জীৱনৰ যশস্যা তেওঁলোকক প্ৰশংসা কৰিবৰ কাৰণে বাৰে বাৰে বাৰণ কৰিলে, তাৰ সলনি ঈশ্বৰৰ গুণ প্ৰকাশ কৰিবৰ কাৰণে তেওঁ প্ৰাৰ্থনা কৰিছে। মৈত্ৰেয়ে বিদুৰৰ আগত এই অভিপ্ৰায় কৈছে যে শুনা, যি পৃথুৱে নিজৰ প্ৰশংসা শুনিবৰ কাৰণে অপ্ৰস্তুত হ'ল, সেই পৃথুৰ যশস্যা কিন্তু সমস্ত জগতক নিস্তাৰ কৰিব পৰা যশস্যা গুণেৰে তেওঁ সুমন্দিত। সেই প্ৰভুসকল, পৃথুৰ সেই যশস্যা আমি পাম, আৰু এই কথা ভাগৱতৰ পৰৱৰ্তী সময়ত নিশ্চয় প্ৰকাশিত হ'ব। আমিও সেই আদৰ্শবিলাক আমাৰ জীৱনত প্ৰয়োগ কৰিবৰ কাৰণে নিশ্চয় যত্ন কৰোঁ। প্ৰভুসকল, আজি আৰু এটি বিনম্ৰ নিবেদন কৰোঁ যে এই কথাবিলাক কিন্তু আপোনাসৱে মোতকৈ যিসকল বয়োজ্যেষ্ঠ লোক এই কথা শুনি আছে, আপোনাসৱৰ নিমিত্তে মুঠেই আগবঢ়োৱা নাই। মোৰ ইউটিউবৰ চেনেলৰ যিখিনি ৰিপৰ্ট, সেই ৰিপৰ্টত মই দেখিছোঁ যে 18 বছৰৰ পৰা 45 বছৰৰ ভিতৰত অধিকাংশ লোকে মোৰ এই চেনেল শুনে। সেই ৰিপৰ্টবিলাক এজন ইউটিউবাৰৰ ওচৰলৈকে ইউটিউবে প্ৰদান কৰে, কিমান কিমান বয়সৰ লোকে এই ভিডিঅ'বিলাক চাই আছে। মই দেখিছোঁ যে যুৱ প্ৰজন্মৰ অধিকাংশ ল'ৰা ছোৱালীয়ে মোৰ এই ভাগৱত কথা শুনে। গতিকে যিখিনি উপদেশ ভাগৱতৰ মাজেৰে আমি প্ৰদান কৰোঁ, মোৰ একদম আপোনালোক সকলোৰে চৰণত শিৰ থৈ বাৰম্বাৰ প্ৰণিবাদ জনাই কৈছোঁ, মোতকৈ যদি এদিনৰো বয়সত আপুনি কোনোবা এজন ডাঙৰ, তেতিয়াহ'লে তেওঁৰ প্ৰতি মোৰ এই উপদেশ কেতিয়াও নহয়। আপোনাৰ চৰণৰ ধূলিহে মোৰ শিৰত মই অভিষেক কৰিম। কিন্তু মোতকৈ এদিনৰো যদি বয়সত সৰু,
তেলে সেই কনিষ্ঠজনলৈ মোৰ এই উপদেশখিনি মই আগবঢ়াইছোঁ। তেওঁলোকে গ্ৰহণ কৰক। আজিৰ প্ৰজন্মই বিশেষকৈ এই কথাবিলাক অনুধাৱন কৰক। নিশ্চয় তেওঁলোকৰ জীৱনত সফলতা আহিব। ঈশ্বৰে তেওঁলোকক কৃপা কৰিব। কাৰণ উঠি অহা প্ৰজন্মই এখন সুন্দৰ পৃথিৱী আমাক প্ৰদান কৰিব পাৰে। বয়োজ্যেষ্ঠসকলেতো জীৱন অতিবাহিত কৰিলেই উঠি অহা প্ৰজন্ম যিখিনি নতুন চাম, তেওঁলোকে যদি জীৱনক শুধৰণি কৰাই ল'ব পাৰে, এই কথাবিলাক যদি তেওঁলোকৰ জীৱনৰ পোষণ হিচাপে তেওঁলোকে শৰীৰত ধাৰণ কৰিব পাৰে, তেতিয়াহ'লে মই ভাবোঁ যে পৃথিৱীখন অত্যন্ত সুন্দৰ হ'ব আৰু আমি এখন ভাল পৃথিৱী এৰি থৈ গুচি যাব পাৰিম। সেই কথাটোকে আপোনাসৱৰ সকলোৰ প্ৰতি নিবেদন জনাই আমি পৰৱৰ্তী পুনৰ লগ পাম। বিশেষভাৱে আজিৰ দিনটোত আপোনাসৱ যিসকলৰ জন্মদিন, শুভদিন, বিশেষ দিন আছিলে, সকলোৰে প্ৰতি আশীৰ্বাদ প্ৰদান কৰিলোঁ আৰু শুভকামনাও জনালোঁ। আপোনাসৱৰ মংগল হওক, ঈশ্বৰে কৃপা কৰক। আৰু লগতে এই COVID-19 যি অতিমাৰীয়ে সমস্ত পৃথিৱীক বিধৌত কৰিছে, আচলতে আমাৰ বিশেষকৈ ভাৰতবৰ্ষত এইবাৰ বিশেষ ৰূপত ইয়াৰ প্ৰভাৱ বাঢ়িছে। যদি ইয়াৰ পৰা ভগৱন্ত পুৰুষে সকলোকে মুক্ত কৰক, ভগৱন্ত পুৰুষৰ চৰণত বাৰম্বাৰ প্ৰাৰ্থনা জনালোঁ। সহস্ৰজন শ্ৰোতা যিসকলে আমাৰ এই কৃষ্ণ কথা শুনি আছে, তেওঁলোকৰ প্ৰতিও আমি সশ্ৰদ্ধ প্ৰণিপাত নিবেদন কৰিলোঁ। আপোনাসৱকো ভগৱন্ত পুৰুষে শক্তি প্ৰদান কৰক, সুস্থভাৱে জীৱন নিৰ্বাহ কৰক। এই প্ৰাৰ্থনাৰে সকলোৰে প্ৰতি পুনৰ সেৱা জনাই আজিৰ বাণী ইমানতে বিৰাম দিলোঁ। কৃষ্ণ।